নমস্কাৰ ৰাই আজি নতুন এটা বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছো মানুহে জীৱনত ভবামতেতো সকলো পায় নে নেপায় বাৰু কিছুমানে পায় কিছুমানে নেপায় কিছু কাৰোবাৰ দুদিন দেৰি হয় কাৰোবাৰ দুদিন সোনকাল হয় ভবামতে লগে লগে সকলো বস্তু নেপায় তো আমিও ঠিক ভবামতে সকলো জীৱনটোত নাই পোৱা থাকে বা আমাৰ পালেও আমাৰ যিটো হাবি সেইটো বাঢ়ি বাঢ়ি গৈ থাকে তো মই মোৰ ব্যক্তিগতভাৱে মই জীৱনত যেনেকৈ ভাবিছিলো তেনেকৈ আগবাঢ়ি আহিছো আজি যি পৰ্যায়ত আছো এই পৰ্যায়লৈকে ভগৱানে ভবামতে দিছে সেইকাৰণে মই ভগৱানক ধন্যবাদ মই সুখী কথা হ'ল আমি আমাৰ নিজৰ ব্যক্তিগত কথাখিনি বাদ দি আমি সমাজৰ কাৰণেও কিবা এটা কৰাৰ মানসিকতা সকলোৰে কম বেছি পৰিমাণে হ'লেও আছে তো মই সমাজৰ কাৰণে কিবা এটা কৰাৰ মানে মানসিকতা আছে যদিও মানে সময় সুবিধা অনুযায়ী ইমানখিনি কৰিব পাৰিম বা পাৰিছো বা আগবাঢ়ি যাব পাৰিছো বুলি মই ভাবিব পৰা নাই কিন্তু মনতে ভাবিছো যে কিবা এটা কৰিব পাৰিম আংশিকভাৱে ক্ষুদ্ৰভাৱে আৰু কি কৰিম সেই বিষয় লৈ পেলাই মই আপোনালোকক আজি অৱগত কৰিব খুজিছো যদি আপোনালোকে সহায় সাৰথি কৰে আকোৱালি লয় আপোনালোকৰ মোৰ দৰে যদি চিন্তা কৰে নিশ্চয় আমি এদিন ভাল ফলাফল পাম বুলি ঈশ্বৰৰ ওপৰত আস্থা ৰাখি আমি আশাবাদী কথা হ'ল মই কৰিমনো কি এনেকুৱা একো ভয়ংকৰ কাম কৰিবলৈ নাযাওঁ কিন্তু আমি সামাজিকভাৱে যেতিয়া জীয়াই আছো সমাজখনৰ কাৰণে কিবা এটা সৰু বাৰ্তা যদি আমি দি যাব পাৰোঁ তেতিয়াহ'লে সেয়াই আমাৰ জীৱন সাৰ্থক হ'ব বুলি মই ভাবোঁ সেইকাৰণে উঠি অহা প্ৰজন্ম বৰ্তমানৰ সমাজ ব্যৱস্থা সকলোখিনি লক্ষ্য ৰাখি মই মনতে ভাবিছোঁ যে এই আমাৰ সমাজ ব্যৱস্থাত বৃদ্ধাশ্ৰম বুলি যি অনুষ্ঠান এটা আছে বৃদ্ধসকলক ঘৰৰ পৰা বাহিৰ কৰি এখন আশ্ৰমত থোৱাগে হয় সেই আশ্ৰমখন বন্ধ কৰাৰ এটা সুপৰিকল্পনা মই মোৰ নিজৰ ব্যক্তিগতভাৱে যিখিনি মই জানো বা যিখিনি বুজিছো কেনেকৈ কি কৰিব লাগিব নালাগিব সেইখিনি মই আপোনালোকৰ সন্মুখত সৰু সৰু ভিডিঅ'ত 2 মিনিট 1 মিনিট 3 মিনিট তেনেকৈ মই আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিবলৈ মই চেষ্টা কৰিম আৰু সেইখিনিত আপোনালোকে চাই মোক কমেণ্টত মোক উৎসাহ দিব বুলি মই আপোনালোকৰ ওচৰত আশাবাদী আমাৰ মিছন হ'ব বৃদ্ধাশ্ৰম বন্ধ কৰাৰ আগ্ৰহ নাইবা বৃদ্ধাশ্ৰম শেষ কৰা নিৰ্মূল কৰাৰ আমাৰ সামাজিকভাৱে প্ৰস্তুতি নমস্কাৰ আকৌ লগ পাম নেক্সট ভিডিঅ'ত মই আকৌ আপোনালোকক কৈ আছো ধন্যবাদ